ঘটনাটো ৰাতিপুৱা 4:30মান বজাতে উঠি মানে অলপ শব্দ এটা শুনিলোঁ আৰু আমাৰ পাকঘৰত গৈ পিনি চাহ বনোৱাৰ সুবিধা কৰিছিল। শব্দটো উঠিলে তাৰপাছত ঘূৰি চাইছে, দেখিছে যে এটা প্ৰকাণ্ড মহাগাত। তাৰ চাইছোঁ যে তেল এইবিলাক। তাৰপাছতে মানুহলৈ খবৰ দিলোঁ, ওচৰ পাজৰ মানুহ খবৰ দিলোঁ, প্ৰত্যক্ষ কৰিলে চাইছে এইটো তেল হয়। এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ফায়াৰ আহিছে, যেনে আপোনালোক আহিছে খবৰ খাতি পায়। আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই প্ৰত্যক্ষ কৰি তেলৰ প্ৰবাহ দেখিছে, এতিয়াও বকবকাই আছে। যিকোনো সময়তো জুই জ্বলাৰ সম্ভাৱনা আছে। সেইকাৰণে আমি এতিয়ালৈকে খোৱাৰো আমাৰ মুস্কিল হৈ গৈছে। যিহেতু আপোনাক বহুত অনিষ্ট কি বিচাৰিব? অনিষ্ট মানে কিমানখিনি অনিষ্ট আপোনালোকে প্ৰত্যক্ষ কৰিছে। ঘৰে দুৱাৰৰ পৰা আদি কৰি, শৌচ পচাৰৰ পৰা আদি কৰি, এই কল বন আদি কৰি আপোনালোকৰ ফিচাৰীটো ফিচাৰী মাছটো আৰু বৰবাদ কৰি দিলে, চেছ। ইমান তেলৰ মাজত 4-5 বছৰীয়া মাছ জীয়াই থৈছিলোঁ, তাক প্ৰতিপাল কৰিবলৈ মানে এই তেলৰ পৰা মানে কৰিবলৈ উপায় নাইকিয়া হৈছে। মাছ জীয়াবই নোৱাৰি, মাছ মৰে, আৰু যি এটা বাচি থাকিব খাব নোৱাৰি, তেল তেল গোন্ধাই। যিহেতু ONGC ৰিগত এটা পাইপ ফুটি হৈছে, আগতে এইবিলাক ONGCক আমি কৃতপক্ষক জনোৱা গৈছে, কিন্তু এনেই মৌখিক হিচাপে সঁহাৰি জনাই গুচি যায়। কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেনেকৈ দকৈ এঘৰ মানুহ ইমান বিপদত পৰি আছে, ইয়াক কিন্তু তেওঁলোকে অনুভৱ কৰিব নিবিচাৰে। ল'ৰা ছোৱালীকেইটা এনেকুৱা হ'ল গ'ল ল'ৰা ছোৱালী একো কথা ল'ৰা দিন আছে, কয় ময়ো দিন আছে। আকৌ মোৰ এনেকুৱা হ'ল বুলি মই ভবাই নাছিল। হে ভগৱান, মই ভাতকেইটা বনাবলৈ খৰিলোঁ, পৰা লৈ আহোঁ, খুজি আনো, কিনি আনো। ঘটনাটো ৰাতিপুৱা 4:30মান বজাতে উঠি মানে অলপ শব্দ এটা শুনিলোঁ আৰু আমাৰ পাকঘৰত গৈ পিনি চাহ বনোৱাৰ সুবিধা কৰিছিল। শব্দটো উঠিলে তাৰপাছত ঘূৰি চাইছে, দেখিছে যে এটা প্ৰকাণ্ড মহাগাত। তাৰ চাইছোঁ যে তেল এইবিলাক। তাৰপাছতে মানুহলৈ খবৰ দিলোঁ, ওচৰ পাজৰ মানুহ খবৰ দিলোঁ, প্ৰত্যক্ষ কৰিলে চাইছে এইটো তেল হয়। এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ফায়াৰ আহিছে, যেনে আপোনালোক আহিছে খবৰ খাতি পায়। আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই প্ৰত্যক্ষ কৰি তেলৰ প্ৰবাহ দেখিছে, এতিয়াও বকবকাই আছে। যিকোনো সময়তো জুই জ্বলাৰ সম্ভাৱনা আছে। সেইকাৰণে আমি এতিয়ালৈকে খোৱাৰো আমাৰ মুস্কিল হৈ গৈছে। যিহেতু আপোনাক বহুত অনিষ্ট কি বিচাৰিব? অনিষ্ট মানে কিমানখিনি অনিষ্ট আপোনালোকে প্ৰত্যক্ষ কৰিছে। ঘৰে দুৱাৰৰ পৰা আদি কৰি, শৌচ পচাৰৰ পৰা আদি কৰি, এই কল বন আদি কৰি আপোনালোকৰ ফিচাৰী মাছটো আৰু বৰবাদ কৰি দিলে, চেছ। ইমান তেলৰ মাজত 4-5 বছৰীয়া মাছ জীয়াই থৈছিলোঁ, তাক প্ৰতিপাল কৰিবলৈ মানে এই তেলৰ পৰা মানে কৰিবলৈ উপায় নাইকিয়া হৈছে। মাছ জীয়াবই নোৱাৰি, মাছ মৰে, আৰু যি এটা বাচি থাকিব খাব নোৱাৰি, তেল তেল গোন্ধাই। যিহেতু ONGC ৰিগত এটা পাইপ ফুটি হৈছে, আগতে এইবিলাক ONGCক আমি কৃতপক্ষক জনোৱা গৈছে, কিন্তু এনেই মৌখিক হিচাপে সঁহাৰি জনাই গুচি যায়। কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেনেকৈ দকৈ এঘৰ মানুহ ইমান বিপদত পৰি আছে, ইয়াক কিন্তু তেওঁলোকে অনুভৱ কৰিব নিবিচাৰে। ল'ৰা ছোৱালীকেইটা এনেকুৱা হ'ল গ'ল ল'ৰা ছোৱালী একো কথা ল'ৰা দিন আছে, কয় ময়ো দিন আছে। আকৌ মোৰ এনেকুৱা হ'ল বুলি মই ভবাই নাছিল। হে ভগৱান, মই ভাতকেইটা বনাবলৈ খৰিলোঁ, পৰা লৈ আহোঁ, খুজি আনো, কিনি আনো।